যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোক কেইদিনমান পাছৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি যিটো আছে সেই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব বহুত মানে কিন্তু কমেণ্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিব নে নাই। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ মাধ্যমতহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিখন আপোনালোকে আবেদন কৰিব লাগিব। তো অফলাইনৰ মাধ্যমত কেনেকৈ আবেদন কৰিব, ক'ত আবেদন কৰিব অফলাইনৰ মাধ্যমত। তো আপোনালোকে কিন্তু গাঁও সভাৰ দৰে এটা সভা অনুষ্ঠিত হ'ব। সেই সভাখনত প্ৰথমতে আপোনালোকৰ নাম, আপোনালোকৰ বেংকৰ একাউণ্টটো, আধাৰ কাৰ্ড নম্বৰটো আৰু আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডটো ইয়াতে দিব লাগিব। তাৰ পাছতে আপোনালোকৰ নতুন এটা তালিকা আহিব। সেই তালিকাখনত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ থাকে তেনেহ'লেহে আপোনালোকে অৰুণোদয় আঁচনি যিটো নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো লাভ কৰিব। তো আপোনালোকে কিন্তু বহুত মানে কমেণ্ট কৰি আছিল যে অৰুণোদয় 3.0 যিটো নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো কেনেকৈ ফিল আপ কৰে। এই যিটো অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰিব। তো এই ফৰ্মটো প্ৰথমতে আপোনালোকে ইয়াতে চাব পাৰিছে। যদি আপোনালোকে প্ৰথমবাৰলৈ এই ফৰ্মটো লাভ কৰি আছে তেনেহ'লে আপোনালোকে ইয়াতে নো অপশ্যনটোত ক্লিক কৰিব। আৰু যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল তেনেহ'লে আপোনালোকে ইয়েছ অপশ্যনত ক্লিক কৰিব। আৰু আপোনালোকৰ এটা পাছপোৰ্ট চাইজ ফটো লাগিব, কালাৰ ফটো। ফটোৰ ওপৰত এটা ছিগনেচাৰ কৰিব লাগিব। আৰু আপোনালোকৰ লাগিব ৰেচন কাৰ্ডটো, ডিষ্ট্ৰিক্টটো আৰু LICখন আৰু আপোনালোকৰ ফাৰ্ষ্ট নেমটো ইয়াতে দিব লাগিব। দিয়াৰ পাছত আপোনালোকে কিন্তু তলত আহিব অলপ। তো ইয়াতে মই দেখুৱাই দি আছোঁ। আপোনালোকৰ মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। তো আপোনালোকে লাষ্ট নেমটো ইয়াতে দি দিব। এইখিনি বস্তু দিয়াৰ পাছত আপোনালোকে কেয়াৰ অফ, ডাব্লিউ অফ, ডটাৰ অফ, তো আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে ইয়াতে দি দিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব, আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰি দিব। আৰু আপোনালোকে ইয়াতে কিন্তু আপোনালোকৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছখিনি আপোনালোকে ইয়াতে দিব লাগিব। আপোনালোকৰ ব্লক, গ্ৰাম পঞ্চায়তৰ নামটো ইয়াতে দি দিব। আপোনালোকৰ ভিলেজৰ নামটো ইয়াতে দিব। তাৰপাছত কিন্তু আপোনালোকৰ যিটো এক্টিভ থকা যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰখন দিব লাগিব। তাৰপাছত আপোনালোকৰ ইয়াতে আপোনালোকৰ লেণ্ডমাৰ্ক, লোকেলিটি এণ্ড লেণ্ডমাৰ্ক দিব লাগিব। এক্টিভ থকা মোবাইল নম্বৰ দিব লাগিব। আৰু আপোনালোকৰ পিনক'ডটো ইয়াতে দিব লাগিব। আপোনালোকৰ হাউচ নম্বৰ দিব লাগিব। আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে দিব লাগিব। তো ইয়াত তলত আছে পুলিচ ষ্টেচনটো, ইয়াতে চাব পাৰিছে। পুলিচ ষ্টেচনটো ইয়াতে দিব লাগিব। তো নেক্সট যিটো এটা পেজ আছে সেই পেজটো মই আপোনাক দেখুৱাই দি আছোঁ। এই যিটো পেজ আছে পেজটো ইয়াতে চাব পাৰিছে আপোনালোকে। উইণ্ডো দিব্যাংগজন দিৱস হুমেন AAY বেনিফিচিয়াৰী আনমেৰিড হুমেন। তো ইয়াতে আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব বা টিক মাৰ্ক লগাই দিব। আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ দিব, বেংক নেম দিব, ব্ৰাঞ্চ নেম দিব, IFSC কোড দিব। আপোনালোকৰ বেংকৰ যিটো ফ্ৰণ্ট পেজ আছে ফ্ৰণ্ট পেজটো আপোনালোকে ইয়াতে এটেচ কৰি দিব লাগিব। আৰু ইয়াতে ইয়েছ অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপাছত ইয়াতে আপোনালোকৰ সেল্ফ ডিক্লেৰেশ্যন আছে। তো ইয়াতে আপোনালোকৰ দি দিব যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব। আৰু দ্বিতীয়তে আছে আপোনালোকৰ যিটো ভোটাৰ কাৰ্ডৰ নম্বৰ আছে সেই ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে উল্লেখ কৰি দিব লাগিব। তো ইয়াতে ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দি দিব। তাৰপাছত আছে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। তো ইয়াতে আপোনালোকে ইয়েছ কৰিব লাগিব। আৰু তলত আছে আপোনালোকৰ ছিগনেচাৰ এটা কৰিব লাগিব। ছিগনেচাৰ বা আপোনালোকে থামো কিন্তু কৰিব পাৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। তো ইয়াতে তলত চাব পাৰিছে থাম আৰু ছিগনেচাৰ। তো ইয়াতে মই থাম আৰু ছিগনেচাৰ দিব। আৰু ইয়াতে বিশেষ একো ক'বলগীয়া নাই, আপোনালোকৰ নামটো দিব, আপোনালোকৰ যিটো কেয়াৰ অফ ডাব্লিউ অফ যিটো আপোনালোকৰ হয় সেইটো দিব, আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব আৰু তলত আহিব। তো ইয়াতে তললৈ আহিব, মই আপোনাক দেখুৱাই দি আছোঁ। তো এই তিনিটা আপোনালোকে পেজ পাব। তো ইয়াতে আপোনালোকে একে ছেম টু ছেম পেজ পাব। বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ, কোনটো ডেটত এই ফৰ্মটো জমা দিব সেই ডেটটো ইয়াতে দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম দিব। তো অৰুণোদয় ফৰ্ম ফিল আপ হৈ যাব। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ।